নমস্কাৰ স্বাস্থ্য খণ্ডৰ কৰ্মীসকলৰ কাৰণে বিশেষকৈ আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰ সকলৰ কাৰণে অত্যন্ত এটা ভাল খবৰ আহিছে। এই আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটত। আশা কৰ্মীসকলৰ বৰ্তমান দৰমহা হৈছে ৩০০০ টকা আৰু অহা ১ অক্টোবৰ ২০২৫ তাৰিখৰ পৰা আশা কৰ্মীসকলে মাহিলী দৰমহা লাভ কৰিব ৪০০০ টকা, অৰ্থাৎ তেওঁলোকৰ দৰমহা ১০০০ টকা বৃদ্ধি কৰা হৈছে। আৰু লগতে আশা সুপাৰভাইজাৰসকলৰ দৰমহা ৯০০০ টকাৰ পৰা ১০২০০ টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে ১২০০ টকা। আশা কৰ্মীসকলে আৰু আশা সুপাৰভাইজাৰসকলে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰি আছে গ্ৰাছ লেভেলত। গতিকে তেওঁলোকৰ দৰমহা বৃদ্ধিয়ে এনেধৰণৰ সিদ্ধান্তসমূহ গ্ৰহণে তেওঁলোকৰ কৰ্মত আৰু উৎসাহ প্ৰদান কৰিব। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।